নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক প্ৰীতি নিশা চেনেললৈ স্বাগতম। আজি মই তোমালোকলৈ লৈ আনিছো ক্লাছ 11 অসমীয়াৰ ৰাজপথ নামৰ কবিতাটি। এই কবিতাটিৰ নিৰ্বাচন কৰা উদ্দেশ্য আৰু কবি পৰিচয় তোমালোকে নিজে পঢ়িবা, একেবাৰে সহজ ভাষাত আছে। এই ৰাজপথ কবিতাটো এটা বাস্তৱবাদী কবিতা হয়। কবি ভৱানন্দ দত্তদেৱৰ এই কবিতাটি। মই পুনে পুনে মূল পাঠটোৰ মাজলৈ যাওঁ, কবিতাটো বুজাই দিওঁ। ব্লেক আউটৰ অন্ধকাৰময় হে ৰাজপথ, কত ট্ৰাম বাছ টেক্সি ৰিক্সা চলে তোমাৰ উদাৰ বুকুৰ ওপৰেদি। এতিয়া চোৱা, ব্লেক আউটৰ মানে ব্লেক আউটৰ অন্ধকাৰময় হে ৰাজপথ। ব্লেক আউট মানে হৈছে নিষ্প্ৰদীপ। তাৰমানে প্ৰদীপ মানে কি আমি জানো, বন্তি বা চাকি লাইট এইবিলাকক আমি প্ৰদীপ বুলি কওঁ। এতিয়া নিষ্প্ৰদীপ মানে হৈছে পোহৰ নথকা চাকি বা পোহৰ নথকা লাইট, হয়নে? অন্ধকাৰময় সেই ৰাজপথ মানে আন্ধাৰ চাকিৰ পোহৰ নথকা, লাইটৰ পোহৰ নথকা এটা অন্ধকাৰময় ৰাস্তা, সেই ৰাজপথ। ৰাজপথটোক তেনেকৈ কবিয়ে সম্বোধন কৰিছে। তাত কি কি চলে বুলি কৈছে, ট্ৰাম বাছ টেক্সি ৰিক্সা অনেক চলি থাকে। তোমাৰ উদাৰ বুকুৰ ওপৰেদি কত ব্ৰেগ্য ৰজনীৰ উদ্ভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰ চলে। কৈছে তোমাৰ সেই ৰাজপথটোতে লাইটৰ পোহৰ নথকা অন্ধকাৰময় ৰাজপথটোত বাছ ট্ৰাক টেক্সি সকলোবিলাক চলে। তোমাৰ বুকুখন উদাৰ, ৰাজপথটোৰ বুকুখন উদাৰ বুলি কৈছে। কিয় উদাৰ মানে কি আমি জানো, হয়নে? সকলোকে সমান দেখা উদাৰ শব্দটোৰ অৰ্থ, হয়নে নহয়? গতিকে কৈছে যে তুমি সকলো তোমাৰ বুকুৰ ওপৰেদিয়ে যাব দিয়া। ৰাস্তা দি সকলোবোৰ যায় নে নাযায়? ট্ৰাক ৰিক্সা যিকোনো। সেইকাৰণে কৈছে যে তোমাৰ বুকুৰখন ইমানেই উদাৰ যে তোমাৰ ওপৰেদি এই সকলোবিলাক চলি আছে। লগতে এটা অন্ধকাৰময় ভয়ংকৰ ৰজনী মানে ৰাতি, হয়নে? সেই ব্ৰেগ্য ৰজনীৰ উদ্ভ্ৰান্ত প্ৰেমৰ গোপন অভিসাৰ চলে। অভিসাৰ মানে সন্ধি বা মিলন, যিটো মিলন নেকি গোপনে কৰে। প্ৰেমৰ মিলন কিন্তু গোপনে কৰে। এইটো ভাল মিলন নহয়, ভাল প্ৰেমৰ মিলন নহয়, গোপন ৰহস্য। কৈছে তোমাৰ এই ৰাস্তাটোত কিন্তু তেনেকুৱা গোপন অভিসাৰবোৰ চলি থাকে, যিবোৰ নেকি সঁচা নহয় বা বেয়া কাম, সেইসমূহ তোমাৰ এই উদাৰ বুকুৰ ওপৰেদিয়ে তোমাৰ ৰাস্তাটোতে সেই সকলোবিলাক চলি আছে। তোমাৰ প্ৰশান্ততাৰ সুবিধা লৈ, প্ৰশান্ত শান্ত, হয়নে? কৈছে তুমি যে নীৰৱে আছা, তোমাৰ সেই প্ৰশান্ত নীৰৱ শান্তশিষ্টৰ সেই স্বভাৱটোৰ কাৰণে সেই ৰাজপথ আন্ধাৰ ৰাতি, লাইট নথকা আন্ধাৰ ৰাতি তোমাৰ ৰাস্তাৰ ওপৰেদি কত বাছ ট্ৰাম গাড়ী বা মানুহ দুনুহ সকলোবিলাক তোমাৰ বুকুৰ ওপৰেদিয়ে গৈ থাকে। আৰু তাতে কিন্তু কেতিয়াবা কত ভয়ংকৰ ৰাতিত কিন্তু প্ৰেমৰ অভিসাৰ চলি থাকে, মানে সন্ধি চলে বা বেয়া কাম চলে, বেয়া মিলন, হয়নে? সেয়া কিন্তু তোমাৰ এই সৰলতাৰ সুযোগ লৈয়ে কিন্তু ৰাজপথটো কবিয়ে কৈছে তোমাৰ সৰলতাৰ সুযোগ লৈ এই কামবোৰ কিন্তু তোমাৰ ৰাজপথতে কৰি থাকে। কত অফিচ ফেৰত হোটেল বাকী কেৰাণী আদি শান্তি গুচোৱা ৰূপ বজাৰৰ আমোদখিনিৰ সুবিধা দিয়ে। আকৌ কবিয়ে ভালকৈ কৈছে যে সেই ৰাজপথ কিন্তু যিসকল কেৰাণী অফিচাৰ হোটেলত কাম কৰা হওক বা অফিচ ফেৰত হোটেল বাকী সকলোবিলাকত যি কাম কৰা মানুহবিলাক কেতিয়া ঘূৰি আহে? সন্ধিয়া সময়ত, অন্ধকাৰ সময়টোত ঘূৰি আহে, নহয়নে? আৰু যেতিয়া অফিচত থাকে সেই সময়টোত হাই হুৰুমি অফিচৰ ব্যস্ততাত মনৰ অশান্তিত থাকে যিমান হ'লেও। আৰু যেতিয়া ঘৰখনলৈ ঘৰমুৱা মানুহ হয় তেতিয়া মানুহৰ মনত এটা আনন্দ হয়, আনন্দ লাগে। আৰু সেই আনন্দটোৰ কথা কবিয়ে কৈছে যে সেই ৰাজপথতে কিন্তু যিসকলে অফিচত কাম কৰে, যিসকল চাকৰিয়াল, তেওঁলোকে কিন্তু ঘৰলৈ যেতিয়া ঘূৰি আহে ৰাস্তা কাষৰ বজাৰ সমাৰবোৰ চাই, কৈছে এয়া যে ৰূপ বজাৰ সমাৰবোৰ চাই কিন্তু মনত আনন্দ লৈ আহে যে মই এতিয়া ঘৰ পাম, ঘৰত এটা প্ৰশান্তি মন লৈ ঘৰখনত গৈ পাম, ল'ৰা ছোৱালী মানুহজনী মাক দেউতাকৰ একাপ চাহ দিব, সকলোৱে মিলি খাম, হয়নে? যেতিয়া
অফিচত থাকে কি হয় ইজন আহে সিজন আহে খিং খাং বা অফিচত এটা যেতিয়া কাম কৰি থাকে বিভিন্ন ব্যস্ততাৰ মাজত থাকে যেতিয়া অফিচৰ পৰা ঘৰলৈ আহে শান্তি মন এটা লৈও কিন্তু তোমাৰ বুকুৰ মাজেদিয়ে আকৌ সেই সকলো আহে মানে তোমাৰ ৰাস্তাটোতে বেয়া কামো হৈ থাকে কিন্তু ভাল কামো হৈ থাকে সেই কথাটো কবিয়ে বুজাইছে আকৌ কৈছে যে আন্ধাৰ ৰাতিৰ সুযোগ লৈ সমাজৰ চকুত ধুলি দিয়া জীৱিকা সন্ধানী ভদ্ৰ ভনিতাৰ চৰণঘাটত লভিছে কত চৰণাঘাট লভিছে কত কৈছে যে আকৌ তোমাৰ ৰাস্তাত কিন্তু দিনত সমাজৰ একোজন ভদ্ৰ সমাজৰ ভদ্ৰ মহিলা কি হয় বুলি কৈছে সমাজৰ চকুত ধুলি দিছে দিনত ভদ্ৰ ৰাতি হৈ গ'লে ভনিতা হয় ভদ্ৰ ভনিতা ভনিতা মানে কি জানানে এক কথাত ক'বলৈ গ'লে ভনিতা মানে বেইছা আনৰ ৰখিতা হয়নে গতিকে ৰখিতা হৈও কিন্তু তেওঁলোকে চৰম পৰ্যায় পাইছেগৈ ৰাতিৰ আন্ধাৰত দিনত কিন্তু সেইসকলে হৈছে একোজন সমাজৰ ভদ্ৰ লোক তাৰ পাছত আকৌ কৈছে বিচিত্ৰ তোমাৰ লীলা দুকাষে তোমাৰ দালানৰ শাৰী কৈছে যে সেই ৰাস্তা সেই ৰাজপথ তোমাৰ লীলা কিন্তু বিচিত্ৰ দেই তোমাৰ ৰাস্তাৰ দুয়োকাষে ডাঙৰ ডাঙৰ দালানৰ শাৰী আছে ডাঙৰ ডাঙৰ আট্টালিকা তোমাৰ ৰাস্তাৰ দুয়োকাষেই সাক্ষী হৈ আছে পাঁচতলৰ ওপৰত শুনা যায় ৰেডিঅ'ৰ গান অৰ্গেনত ৰবীন্দ্ৰ সংগীত কৈছে কি যে লীলা পাঁচতলা বিল্ডিঙৰ ওপৰত কিন্তু ৰবীন্দ্ৰ সংগীত বাজে সাধাৰণতে ৰবীন্দ্ৰ সংগীত আমি বহুত ভাল পাওঁ বা সন্মানীয় গীত যেনে ভূপেন্দ্ৰ সংগীত জ্যোতি সংগীত এইসমূহ আমাৰ দেশৰ সম্পদ নে যে পাঁচতলাৰ বিল্ডিঙত তোমাৰ ৰাস্তা কাষৰ পাঁচতলীয়া বিল্ডিংবিলাকত ওপৰত হৈ শুনি মানুহে বাহিৰৰ পৰা শুনা পায় ৰবীন্দ্ৰ সংগীত বাজি আছে মানে কিমান এখন শিক্ষিত ভদ্ৰ সমাজৰ ঘৰ বাহিৰৰ পৰা দেখাত বুজাইছে হয়নে আৰু আকৌ চাবা কৈছে ডবল তলিচা পৰা মেঘগনিৰ পালেং যে ডাঙৰ মানে দলিচা পৰা তুচক পৰা মেঘগনিৰ মানে মেঘগনি মানে এটা দামী কাঠ তোমালোকে নিশ্চয় চিনি পাবা শাল চেগুন যেনেকুৱা তেনেকুৱা মেঘগনি বুলি এটা কাঠ আছে বহুত দামী কাঠ আৰু সেই কাঠটোৰ পালেং ধনী মানুহৰ ঘৰত দামী পালেঙেই থাকিব হয়নে কৈছে যে তেনেকুৱা পালেঙত কিন্তু কি হৈ আছে বুলি কৈছে বিৰহ কাতৰা কলেজ গাৰ্ল অলসাহিত্য দেহা এতিয়া চোৱা ডবল তলিচা পৰা মেঘগনিৰ পালেঙত বিৰহ কাতৰা কলেজ গাৰ্ল অলসাহিত্য দেহা মানে ইমান ভাল ভদ্ৰ ঘৰ বাহিৰৰ পৰা দেখাত ইমান ভদ্ৰ ঘৰ তেওঁলোকৰ ঘৰত ৰবীন্দ্ৰ সংগীত বাজি আছে তেওঁলোকৰ পালেংবোৰ হৈছে ডাঙৰ ডাঙৰ তুচক কোমল তুলি আৰু মেঘগনিৰ কাঠেৰে বনোৱা পালেং কিন্তু তাত কি কৰি আছে বুলি কৈছে যে যিবিলাক ভনিতা বেইচাসকল হয়নে কলেজ গাৰ্লবোৰক কিন্তু তেওঁলোকৰ সংগ লৈছে তাৰ ডাঙৰ ডাঙৰ ধনী মানুহসমূহে কাৰণ তেওঁলোক বিৰহ কাতৰ তেওঁলোকৰ দুখত আছে যিসকল নেকি সমাজৰ এনেকুৱা এচাম মানুহ আছে মহিলা আছে যি নেকি পেটৰ তাৰণাত বা বিভিন্ন ধৰণৰ টকা পইচাৰ অভাৱত এচাম ধনী মানুহে বা কাম কৰিবলৈ ৰখা ছোৱালীয়ে হওক শোষণ কৰে শোষিত কৰি এনেকৈ ৰখিতা হ'বলৈ বাধ্যও কৰায় আৰু সেইকাৰণে বিৰহ বিনতে তেওঁলোকে দুখত থাকে সেই ৰখিতাসকলে নিজৰ ইচ্ছা অনুসৰি নিজৰ দেশটো তেওঁলোকক জাপি নিদিয়ে মানে তেওঁলোকে দুখত থাকে কিন্তু বাহিৰৰ পৰা দেখিবলৈ সেই ঘৰখন কিমান শিক্ষিত মানে ৰবীন্দ্ৰ সংগীত বাজি আছে মানে তেওঁ এখন সন্মানীয় গীত বাজি আছে এখন ভদ্ৰ সমাজৰ ধনী মানুহৰ শিক্ষিত ঘৰ কিন্তু ভিতৰত কি চলি আছে তাত তেওঁলোকে ভনিতা ৰাখি আছে বা তাত তেওঁলোকে দেশ ব্যৱসায়ী চলাই আছে উপভোগ কৰি আছে কিন্তু সেইখনে এই ৰাজপথৰে সেই সকলোবিলাক সাক্ষী ৰাজপথে সকলো দেখি আছে হয়নে বাহিৰৰ পৰা এখন বেলেগ ঘৰ ভিতৰত এখন বেলেগ ঘৰৰ তাত লীলাখিলা চলি থাকে আৰু তাৰ ফলতেই তাৰ তলতেই ফুটপাথ ধন্য তোমাৰ দয়া সেইটো বেকেটত দিয়া আছে কৈছে যে ইমান হে প্ৰভু তোমাৰ দয়া ধন্য তুমি কি যে সেই ৰাজপথ তুমিয়ে চব তোমাৰ প্ৰশান্ততাৰ সুযোগ লৈ তুমি সকলো দেখি আছা যে তোমাৰ দুয়োকাষে ডাঙৰ ডাঙৰ বিল্ডিং আছে তাত দেখুৱাই এটা কাম হৈ থাকে ভিতৰি এটা কাম হৈ থাকে নহয়নে আৰু তোমাৰ সেই তলতে এচাম ইমান ধনী মানুহ আৰু এচাম একেবাৰে দুখীয়া সমাজৰ যে ফুটপাথত ভিক্ষাৰী সেই তাৰ তলতে কিন্তু ফুটপাথ আছে আৰু ফুটপাথত সমাজৰ আটাইতকৈ দুখীয়া শ্ৰেণী মানুহ তাত পৰি থাকে সেইকাৰণে কৈছে যে ধন্য তোমাৰ দয়া
শূন্য ভিক্ষাৰ পাত্ৰ লৈ শুই পৰা মিত্ৰ পাই কংকালৰ শাৰী কৈছে যে সেই ধন্য তোমাৰ ৰাজপথটোত ভিক্ষা খুজি একেবাৰে একো নথকা শূন্য অৱস্থাৰ পৰা অহা ভিক্ষাৰীয়ে হাতত ভিক্ষা খোজা পাত্ৰ এটা লৈ একেবাৰে মৰু মৰু অৱস্থাত কংকাল বুলি ক'লে আমি কি বুজো মানুহৰ কংকালটো কেনেকুৱা কিন্তু সেই ফুটপাথৰ তলত থকা মানুহবোৰ তেনেকুৱা মানে খাবলৈ ববলৈ নোপোৱা মানুহৰ কিন্তু ফুটপাথত লাইন হৈ থাকে এফালে কাষত দালান আছে 10 তলীয়া 5 তলীয়া আনফালে আছে ফুটপাথ আৰু ফুটপাথত সি একেবাৰে খাব বব নথকা শূন্যৰ পৰা আৰম্ভ কৰা ভিক্ষাৰীসকল কিন্তু যিবোৰ নেকি একেবাৰে মিত্ৰ পায় আৰু তেওঁলোকৰ একো মানে আশ্ৰয় নাই তেওঁলোক জীয়াই থকা আৰু মৰা একেই তেনেকুৱা মানুহে কিন্তু ফুটপাথত শাৰী পাতি আছে গৃহহীন যিসকল ভগ্নপ্ৰায় সমাজৰ দস্যুতাৰ চাইন পোষ্টাৰ যেন অৰ্থহীন অধিকাৰহীন এতিয়া চোৱা দস্যুতা মানে ডকাই হয়নে চাইন পোষ্টাৰ মানে আমি জানো ৰাস্তাৰ কাষত যে ডাঙৰ ডাঙৰকৈ চাইনবোৰ্ড মাৰি থয় পোষ্টাৰ লগাই থয় ফলকবিলাক লগাই যিকোনো কথাৰে হয়নে এতিয়া কৈছে এইসকল মানুহৰ তুলনাত সেই ডাঙৰ ডাঙৰ ফলকবোৰ কি অৰ্থ আছে সেই ফলকবোৰ ডকাইতৰ এটা চিনহে ভগ্নপ্ৰায় সমাজৰ মানে ভাগি ছিগি যোৱা সমাজখন বেয়া হৈ গ'ল ভদ্ৰ ভাল সমাজ নহয় সেই তেনেকুৱা সমাজৰ এটা ডকাইতৰহে চিন সেই ফলকবিলাক কাৰণ সেই ফলকবিলাক কোনে মাৰিব পাৰে আমাৰ ভিক্ষাৰী আমাৰ সাধাৰণ মধ্যবিত্ত দুখীয়া সমাজৰ মানুহে তেনেকৈ ডাঙৰ ডাঙৰ চাইনবোৰ্ড মাৰি কিবা জানো এডভাৰটাইজমেণ্ট কৰিব পাৰিব নোৱাৰে কোনে পাৰিব সেই ডাঙৰ ডাঙৰ দালান থকা ধনী সমাজৰ মানুহেই পাৰিব সেইকাৰণে কৈছে যে ভগ্নপ্ৰায় সমাজৰ সেইটো দস্যুতাৰহে চিন সেই ফলকবিলাক আৰু তাৰ তলতে কিন্তু আমাৰ দুখীয়া ভিক্ষাৰীসকল লাইন পাতি আছে তাৰ তুলনাত সেই ফুটপাথত থকা ভিক্ষাৰীসমূহক আমি তুলনাত এই কথাবিলাকৰ একো অৰ্থ নাই তেওঁলোক অধিকাৰহীন হয়নে কৈছে তেওঁলোকে অৰ্থহীন অধিকাৰহীন বঞ্চিতৰ বাচিবৰ বাঞ্ছা যে তেওঁলোকৰো কিন্তু যিবিলাকক সমাজত একো অৰ্থ নিদিয়ে সমাজত একো মূল্য নিদিয়ে তেওঁলোকক কিন্তু একো অধিকাৰ দিয়া নাই তেওঁলোক ফুটপাথত জীয়াই আছে হে প্ৰভু তেওঁলোকৰোতো সমাজত জীয়াই থাকিবলৈ ৰাস্তাটো কৈ আছে যে তুমি তোমাৰ লীলা চোৱা ৰাস্তাটোৱে নীৰৱে সকলো দেখি আছে যে তেওঁলোকৰো কিন্তু বাচিবৰ বাঞ্ছা আছে বাচিবৰ মন আছে হয়নে ইয়াত দিছে বঞ্চিত তেওঁলোক বঞ্চিত সেই বঞ্চিতসকলেও সেই সমাজৰ পৰা কিবা এটা পাবৰ আশা কৰে তোমাৰ কোলাত প্ৰায় সিয়ে নিশ্ৰেয় মুখ্য শেষত গৈ তোমাৰ সেই ফুটপাথতে নিশ্ৰেয় মানে মংগলহীন মানে কোনো একো নোহোৱাকৈ নিৰাশ্ৰয় হৈ শেষত গৈ সেই ফুটপাথৰ ভিক্ষাৰীসকলে তোমাৰ কোলাতে কিন্তু মৃত্যুবৰণ কৰে গতিকে ৰাজপথ কবিতাটো খুব এটা সুন্দৰ বাস্তৱধৰ্মী আৰু তত্ত্বগধুৰ কবিতা এই কবিতাটো মই বুজাই দিলোঁ তোমালোকে নিশ্চয় বুজি পাবা বুলি আশা কৰিছোঁ যদি বুজি নোপোৱা কমেণ্ট বক্সত কমেণ্ট কৰিবা আজিলৈ আহোঁ ইমানেই